ভিডিঅ'টো বহুত ৰাতিপুৱাই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। ঘৰত কিবা কিবি কাম চলি আছে। ৰাতিপুৱাই মই ৰঙা চাহে বিস্কুট লৈ গৈছোঁ। আৰু চাওকচোন, দুদিনমান আগত যে মই লগাইছিলোঁ খৰাহিত শাকৰ খেতি ইমান ধুনীয়াকৈ হৈছে। আৰু এয়া আজি আমাৰ মৰণা মাৰিব, তাৰ বাবে যো-জা চলি আছে। আৰু এয়া খুব ৰাতিপুৱাই চাওকচোন, নিয়ৰবিলাক সৰিয়ে আছে। আৰু আমাৰ এয়া মৰণা লাগি আছে মানুহজন। আৰু লগতে নিয়ৰে চাওকচোন, আমি যে খেলিছিলোঁ সৰুতে খেৰৰ মাজত জঁপিয়াই জঁপিয়াই, সিও খেলিবলৈ গৈছিলে, কিন্তু দেউতাকৰ গালি খাই দৌৰিলে। আৰু মই খোৱা লোৱা যোগাৰ কৰিবলৈ আকৌ পাকঘৰলৈ যাওঁ। এয়া নাৰিকল গ্ৰাইণ্ডাৰত মাৰি থৈছিলোঁ। আৰু এয়া মই পিঠাগুড়ি ধুনীয়াকৈ অকণমান নিমখ আৰু গৰম পানী দি ধুনীয়াকৈ সানি লৈছোঁ। আৰু এতিয়া চালনীখনত ধুনীয়াকৈ এইখিনি চেকি ল'ম। যিহেতু ভাপত দিয়া পিঠাৰ বাবে এইখিনি মিহি হ'লে ভাল। আৰু এয়া মই গ্ৰাইণ্ডাৰত মাৰি থোৱা নাৰিকলখিনি দি দিলোঁ। লগতে মিঠাই আনি থোৱা আছিলে, মিঠাইখিনিও সৰু সৰুকৈ কাটি দিছোঁ। গোটেইখিনি মিহি হ'লে পিঠাকেইটা খাবলৈ খুব ধুনীয়া হয়। আকৌ এইখিনি ধুনীয়াকৈ মই সানি ল'লোঁ। আৰু এতিয়া আহকচোন এইখিনি বনাওঁ। যিহেতু আমাৰ অসমীয়া মানুহৰ পিঠা মানে ধান মাৰিলে হওক, কাটিলে হওক, পিঠাটো লাগেই। আৰু ভালো লাগে দিয়কচোন, জলপান হিচাপে পিঠা দিবলৈ পালে। যিহেতু মোৰ মানুহজনৰো প্ৰিয়, তেখেতে ঘৰত থাকিলে আৰু পিঠা মানে বনালে খুব ভাল পায়। আৰু পিঠা বনাবৰ কাৰণে মই এইখন বজাৰৰ পৰা কিনি আনিছিলোঁ, যিহেতু সহজতে বনাব পাৰি। আৰু দেখিবলৈ পিঠাকেইটা বহুত ধুনীয়া হয়, নহয় জানো? আৰু এটা এটাকৈ মই ধুনীয়াকৈ পিঠা বনাই গৈছোঁ। এইখিনি সময় মোৰ খুব ভাল লাগে যে পিঠাখিনি যেতিয়া নুমাওঁ, এটা এটাকৈ বহুত ধুনীয়া হয়, এৰ খাই যে ভাল লাগে দেখিবলৈ। আৰু ধুনীয়াকৈ ৰাতিপুৱাৰ সময়খিনিত সকলোৰে বাবে আজি পিঠা আৰু গাখীৰ চাহে বনালোঁ। যিহেতু মানুহ বহুকেইটা আছিলে, পিঠাও বহুখিনিয়ে বনালোঁ। আৰু আমি খায়ো ভাল পালে বাৰু সকলোৱে। আৰু এয়া চাওকচোন, পিঠাকেইটা দেখিবলৈ ইমান ধুনীয়া লাগিছে। অসমীয়া মানুহ যিহেতু পিঠা খাবই লাগিব, পিঠা বনাবই লাগিব। আৰু শেষত সকলোৱে গাখীৰ চাহে পিঠাই খালোঁ। দিনটো এনেদৰেই গ'ল আৰু।